জুবিন গাৰ্গৰ গান বিকৃত কৰাৰ ফল পাইছে এতিয়া মৰ্মিতাই এক প্ৰকাৰ মৰ্মিতাক বৰ্জন কৰাৰ হুংকাৰ উঠিছে ৰাজ্যত মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত ৮খনকৈ বিহু কমিটিয়ে বাতিল কৰিছে মৰ্মিতাৰ সৈতে হোৱা চুক্তি এতিয়া কেৱল মাত্ৰ মৰ্মিতাক বৰ্জন কৰি আন শিল্পীক বিহু মঞ্চত স্থান দিয়াৰ বাবে সাজু হৈছে প্ৰতিখন বিহু কমিটি প্ৰায় কেইবা লাখ টকাৰ মাননি লোৱা মৰ্মিতাক এই মুহূৰ্তত সম্পূৰ্ণৰূপে বৰ্জন কৰা হৈছে শেহতীয়াকৈ উত্তৰ গুৱাহাটীৰ উত্তৰাঞ্চল বিহু সন্মিলনীয় লৈছে সিদ্ধান্ত মৰ্মিতাৰ অনুষ্ঠান বাতিল কৰি আন শিল্পীক মতা হৈছে বিহুৰ অনুষ্ঠানৰ বাবে জুবিন গাৰ্গৰ গান বিকৃত কৰাৰ ফল পাইছে এতিয়া বংগকন্যা মৰ্মিতাই এই মুহূৰ্তৰ এটা উদ্বেগজনক খবৰ এটা ডাঙৰ খবৰ মৰ্মিতাৰ বিৰুদ্ধে ৰাজ্যত আৰম্ভ হৈছে জোৱাৰ মৰ্মিতাক বৰ্জনৰ জোৱাৰ আৰম্ভ হৈছে এই পৰ্যন্ত ৮খনকৈ বিহু কমিটিয়ে বাতিল কৰিছে মৰ্মিতাৰ এইবাৰৰ বিহুৰ অনুষ্ঠান চুক্তি হোৱাৰ পিছতো চুক্তি বাতিলৰ সিদ্ধান্ত লৈছে বিহু কমিটিয়ে জুবিন গাৰ্গৰ গান বিকৃত কৰি মঞ্চত যিদৰে মৰ্মিতাই পৰিৱেশন কৰিছিল তাৰ পিছতে এতিয়া মৰ্মিতাৰ বিৰুদ্ধে এইদৰেই সকলো একগোট হৈছে মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত ৮খনকৈ বিহুৰ চুক্তি বাতিল হৈছে মৰ্মিতাৰ সৰ্বপ্ৰথমে গোলাঘাটত বাতিল হৈছে ৩০ এপ্ৰিলৰ মৰ্মিতাৰ অনুষ্ঠান গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে সেই সিদ্ধান্ত লৈছিল আৰু গোলাঘাটে আৰম্ভ কৰা সিদ্ধান্তৰ পিছত এতিয়ালৈকে গোলাঘাটৰ পিছত ৭খনকৈ বিহু কমিটিৰ এই সিদ্ধান্ত শেহতীয়াকৈ উত্তৰ গুৱাহাটীৰ উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীয়ে লৈছে সিদ্ধান্ত ২৪ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল মৰ্মিতাৰ বিহুৰ অনুষ্ঠান গোলাঘাটে লোৱা সিদ্ধান্তৰ পিছতে শিৱসাগৰত তাৰপিছত কহৰা বসন্ত উৎসৱ তিনিচুকীয়া পাঞ্জাবাৰী বৃহত্তৰ যুৱ সমাজৰ আয়োজন কৰা সেই বিহু নলবাৰীৰ হৰিভাঙাৰ ৰঙিয়াৰ সকলো বাতিল হৈছে মাত্ৰ ৪৮ ঘণ্টা সময়ৰ ভিতৰতে এইদৰে জুবিনক অপমান কৰাৰ জুবিন গাৰ্গক অপমান কৰাৰ ফল পাইছে মৰ্মিতা মিত্ৰই আমি এই মুহূৰ্তত যিটো উত্তৰ গুৱাহাটীৰ যিটো ভিজুৱেল আমি এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম তেওঁলোকে বিশেষভাৱে ইতিমধ্যে ৰদালি সংঘ পুথিভঁৰালৰ সৌজন্যত যি ৭১ সংখ্যক উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলন আছে তেওঁলোকে এইদৰে সেই বৰ্জন ঘোষণা কৰিছে তেওঁলোকে ৰাজহুৱাকৈ কৈছে যে জুবিন গাৰ্গৰ গান বিকৃতকৰণ কৰি যি ধৰণে অপমান কৰা হ'ল জুবিন গাৰ্গৰ গান বিকৃত কৰি যি ধৰণে এক প্ৰকাৰ সমগ্ৰ অসমীয়া সমাজৰ আৱেগক কুঠাৰাঘাত কৰা হ'ল এয়া ক্ষমাৰ অযোগ্য কোনো কাৰণতে আমি মৰ্মিতাৰ অনুষ্ঠান নাৰাখোঁ মৰ্মিতাই অনুষ্ঠান কৰিব নোৱাৰিব এইদৰে এটা এক প্ৰকাৰ জোৱাৰ উঠিছে এখনৰ পিছত আনখন বিহু সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথমে সিদ্ধান্ত গ্ৰহণ কৰিছিল গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা প্ৰথমবাৰ বাবে বাতিল কৰা হৈছিল মৰ্মিতাৰ অনুষ্ঠান আৰু ইয়াৰ পিছত ধাৰাবাহিকভাৱে এখনৰ পিছত আনখন বিহু কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে গোলাঘাটৰ পিছত শিৱসাগৰত বাতিল কৰা হৈছিল মৰ্মিতাৰ অনুষ্ঠান শিৱসাগৰৰ পিছত কহৰা বসন্ত উৎসৱত বাতিল কৰা হৈছে মৰ্মিতাৰ অনুষ্ঠান ৮ মেত অনুষ্ঠিত হোৱাৰ কথা আছিল কাজিৰঙাত এই অনুষ্ঠান সেয়া বাতিল কৰা হৈছে তাৰ পিছতে বাতিল কৰা হৈছে মৰ্মিতাৰ অনুষ্ঠান পাঞ্জাবাৰীৰ যুৱ সমাজৰ উদ্যোগত বৃহত্তৰ পাঞ্জাবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনে অনুষ্ঠিত হ'ব লগা ২৭ এপ্ৰিলৰ অনুষ্ঠান বাতিল কৰিছিল পাঞ্জাবাৰীৰ পিছত সিদ্ধান্ত লোৱা হৈছিল নলবাৰীৰ হৰিভাঙাত বাতিল কৰা হৈছে মৰ্মিতাৰ অনুষ্ঠান ৭১ সংখ্যক হৰিভাঙা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে অনুষ্ঠিত কৰাৰ কথা আছিল বিহু আৰু মৰ্মিতাৰ অনুষ্ঠান বাতিল কৰা হৈছে ৰঙিয়াতো সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ৰঙিয়াত মৰ্মিতা মিত্ৰক বাতিল কৰি দিগন্ত ভৰ্তিৰ অনুষ্ঠান আয়োজন কৰাৰ চিন্তা চৰ্চা কৰা হৈছে আৰু শেহতীয়াকৈ উত্তৰ গুৱাহাটীৰ যি উত্তৰাঞ্চল বিহু সন্মিলনী সেই বিহু সন্মিলনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কোনো কাৰণতে মৰ্মিতা মিত্ৰৰ অনুষ্ঠান তেওঁলোকে মানি নলয় বুলি এক প্ৰকাৰ স্পষ্টভাৱে জনাই দিছে আৰু এই মুহূৰ্তত আহি পৰিছে উত্তৰাঞ্চল বিহু সন্মিলনীৰ মন্তব্য তেওঁলোকে কি মন্তব্য কৰিছে এই মুহূৰ্তত
আয়োজন কৰিছিলোঁ 24 তাৰিখৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিলে মৰ্মিতা মিত্ৰ কিন্তু তেখেতে জুবিন গাৰ্গদেৱৰ গীতসমূহ বিকৃতৰ ওপৰত উপস্থাপন কৰি অসমবাসী ৰাইজৰ ৰসৰ সন্মুখীন হৈছে আমিও উত্তৰ গুৱাহাটীবাসী ৰাইজৰ মতামত গ্ৰহণ কৰি মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছোঁ আৰু আজি সেই মৰ্মে সিদ্ধান্ত লৈ আমি সংবাদ মাধ্যম এই কথা অৱগত কৰিলোঁ ধন্যবাদ অহা 24 আৰু 25 তাৰিখে আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ 24 তাৰিখৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিলে মৰ্মিতা মিত্ৰ কিন্তু তেখেতে জুবিন গাৰ্গদেৱৰ গীতসমূহ বিকৃতৰ ওপৰত উপস্থাপন কৰি অসমবাসী ৰাইজৰ ৰসৰ সন্মুখীন হৈছে আমিও উত্তৰ গুৱাহাটীবাসী ৰাইজৰ মতামত গ্ৰহণ কৰি মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছোঁ আৰু আজি সেই মৰ্মে সিদ্ধান্ত লৈ আমি সংবাদ মাধ্যম এই কথা অৱগত কৰিলোঁ ধন্যবাদ অহা 24 আৰু 25 তাৰিখে আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ 24 তাৰিখৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিলে মৰ্মিতা মিত্ৰ কিন্তু তেখেতে জুবিন গাৰ্গদেৱৰ গীতসমূহ বিকৃতৰ ওপৰত উপস্থাপন কৰি অসমবাসী ৰাইজৰ ৰসৰ সন্মুখীন হৈছে আমিও উত্তৰ গুৱাহাটীবাসী ৰাইজৰ মতামত গ্ৰহণ কৰি মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছোঁ আৰু আজি সেই মৰ্মে সিদ্ধান্ত লৈ আমি সংবাদ মাধ্যম এই কথা অৱগত কৰিলোঁ ধন্যবাদ অহা 24 আৰু 25 তাৰিখে আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ 24 তাৰিখৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিলে মৰ্মিতা মিত্ৰ কিন্তু তেখেতে জুবিন গাৰ্গদেৱৰ গীতসমূহ বিকৃতৰ ওপৰত উপস্থাপন কৰি অসমবাসী ৰাইজৰ ৰসৰ সন্মুখীন হৈছে আমিও উত্তৰ গুৱাহাটীবাসী ৰাইজৰ মতামত গ্ৰহণ কৰি মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছোঁ আৰু আজি সেই মৰ্মে সিদ্ধান্ত লৈ আমি সংবাদ মাধ্যম এই কথা অৱগত কৰিলোঁ ধন্যবাদ অহা 24 আৰু 25 তাৰিখে আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ 24 তাৰিখৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিলে মৰ্মিতা মিত্ৰ কিন্তু তেখেতে জুবিন গাৰ্গদেৱৰ গীতসমূহ বিকৃতৰ ওপৰত উপস্থাপন কৰি অসমবাসী ৰাইজৰ ৰসৰ সন্মুখীন হৈছে আমিও উত্তৰ গুৱাহাটীবাসী ৰাইজৰ মতামত গ্ৰহণ কৰি মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিছোঁ আৰু আজি সেই মৰ্মে সিদ্ধান্ত লৈ আমি সংবাদ মাধ্যম এই কথা অৱগত কৰিলোঁ ধন্যবাদ অহা 24 আৰু 25 তাৰিখে আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছিলোঁ 24 তাৰিখৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আমি সকলোলৈকে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা এই সংবাদ মেলখন আয়োজন কৰা হৈছে আমাৰ 65 সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্যসূচী সম্পৰ্কতে অৱগত কৰিবৰ কাৰণে অহা 28, 29 আৰু 30 এপ্ৰিল তাৰিখে 65 সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন অনুষ্ঠিত হ'ব আৰু তিনিদিনীয়াকৈ পূৰ্বৰ দৰেই বৰ্ণাঢ্য কাৰ্যসূচীয়ে এই অনুষ্ঠান আয়োজন কৰা হৈছে সদৌখন ভিত্তিত বৰ বিহুতি প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি হুঁচৰি প্ৰতিযোগিতালৈ প্ৰথম দিনাই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে আৰু এই শোভাযাত্ৰা উদ্বোধন কৰিব সদৌখন ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক সমীৰণ ফুকনে বিভিন্ন কাৰ্যসূচীৰ লগতে শেষৰ দিনা সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হৈছে ইতিমধ্যে গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ লগত এক বুজাপৰাৰ চুক্তি কৰিছিলে আৰু সেইমতে তেখেতক 30 তাৰিখে ইয়াত অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল আমি শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশেষকৈ আমাৰ সকলোৰে বুকুৰ আপোন অসমীয়াৰ সাৰ্থক জুবিন গাৰ্গৰ কিছুসংখ্যক গান তেওঁ অলপ বিকৃতভাৱে পৰিৱেশন কৰাৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কৰ্ণধাৰ সমিতিৰ এখন সভা আমাৰ অনুষ্ঠিত হয় আৰু সেই সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ যে আমি আগন্তুক 65 সংখ্যক গোলাঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ যি সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানলৈ বিশিষ্ট শিল্পী হিচাপে নিমন্ত্ৰণ কৰা মৰ্মিতা মিত্ৰক আমি বাতিল কৰিছোঁ আৰু তাৰ সলনি আমি এইবাৰ দীপান্বিতা ডেকা আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা গোলাঘাটৰ আমাৰ ল'ৰা গোলাঘাটৰ সন্তান আচুৰ্য বৰপাত্ৰৰ গীতৰ শৰাই সেইদিনা থাকিব 30 তাৰিখে সাংস্কৃতিক অনুষ্ঠানটো সেইকাৰণে অতিথি শিল্পী হিচাপে থাকিব দীপান্বিতা ডেকা আৰু আচুৰ্য বৰপাত্ৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আমি সকলোলৈকে